মাও মই যাওঁ দিয়া। আজি মোৰ কৰ্মজীৱনৰ প্ৰথমটো দিন, যাতে কামবোৰ মই ভালকৈ কৰিব পাৰোঁ তাৰ কাৰণে মোক আশীৰ্বাদ কৰিবা মা। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে মাজনী। যা, তোৰ ভাল হ'ব। কামবোৰ খালি ভালকৈ নিয়াৰিকৈ কৰিবি দেই। অঁ ঠিক আছে দিয়া মা। যা যা সোনকালে যা, আকৌ 9টা-10টাৰ ভিতৰত পাবলৈ কৈছিলে নহয়। এতিয়া দেখোন 8:30 বাজিলেই। যা। ঠিক আছে মা, মই তেতিয়া গৈ থাকোঁ। ঐ শুনচোন। কি হ'ল ভণ্টি, ক। তই একেবাৰে চাকৰি পাইছ যদি গোটেই গাঁৱৰ মানুহক জনাই ফুৰিছ আৰু ন? তেতিয়াহে মোক মানুহে হাঁহিব, নহয় জানো? মোৰ যে একো নাই, মই যে এতিয়ালৈকে একো কৰিব পৰা নাই, সেইকাৰণে নিজৰ কথা গোটেই গাঁৱত জহ মাৰি ফুৰিছোঁ আৰু। ভণ্টি, তই এইবোৰ কি কথা কৈছ? মই আকৌ কাৰ আগত জহ মাৰিলোঁ? তইহে জানিবি কাৰ আগত জহ মাৰি ফুৰিছ। বৰ একেবাৰে কোম্পানী চাকৰিডাল পালে তাকে একেবাৰে জহ মাৰি ঠাউনিয়ে পোৱা নাই অ' গোটেইজনী। ৰিয়া মাজনী, তোমাৰ চাগে কিবা ভুল হৈছে। মোৰ মাজনী কাৰো আগত জহ মাৰি ফুৰা নাই, আৰু তাই কালি ইণ্টাৰভিউ দি আহিছেহে, আৰু ৰিজাল্টো কালিয়ে দিছে। আজি তাই এতিয়া কামলৈ যাবলৈ ওলাইছে, তাইনো ক'ত জহ মাৰিবলৈ সময় পালে বাৰু? হ'ব হ'ব, নিজৰ জীয়েকক কিবা কৈছে যে খুব গাত লাগিছে, একেবাৰে টপৰকৈ মাতো মাতিছে। ভণ্টি, কথাবোৰ অকণমান ভালকৈ কবি। তোক মই সেইদিনাখনো কৈছোঁ, ব্যৱহাৰবোৰ অকণমান সলনি কৰিবি। মই কোম্পানীত কাম পালোঁ বুলি কাকো কৈ ফুৰা নাই, আৰু মোৰ সেইটো দৰকাৰো নাই যে মই মানুহৰ আগত জহ মাৰি ফুৰিম। মই সেইটো স্বভাৱৰ মানুহেই নহয়। তোক কোনে কৈছে তই কাৰ মুখত শুনিছ নাজানো আৰু তহঁতি এনেও গম পাবি লোকৰ কি হৈছে কি নাই ওলাই ফুৰ যে। ঐ, তই এনেকুৱা কথা নকবি মোক। মুঠতে য'ত কাম কৰ যি কৰ সেইবোৰ তোৰ নিজৰ কথা, কিন্তু তই যে কাম পালি এইটো দেউতাৰ কাণত পৰিব যাতে নালাগে। কথাষাৰ ভালকৈ মনত ৰাখিবি। এইজনী মানে কৈছোঁ নহয়, ক'ৰবালৈ যাম গোটেই মুডটোৱে খাৰাপ কৰি দিয়ে মানে। হ'ব দে মাজনী, যা, ভনীৰ কথা ধৰি নাথাকিবি আৰু। জানই দেখোন তাৰ ব্যৱহাৰ কেনেকুৱা হয়। যা যা। প্ৰথম দিনা আজি কামলৈ ওলাইছিলোঁ, এইজনী আহি পেলাই একদম মানে গোটেই মুডটোৱে বেয়া কৰি দিলে মোৰ। গোটেই দিনটোৱে বেয়া হ'ব এতিয়া মোৰ। হ'ব দে মা, গৈ থাকোঁ মই। ভগৱান, তাইক কৃপা কৰিবা আৰু প্ৰভু। গুড মৰ্ণিং ছাৰ। মৰ্ণিং মৰ্ণিং। তুমি পালাহি? হয় ছাৰ, মই পালোহি। ঠিক আছে বাৰু, এতিয়া তোমাৰ কামখিনি মোৰ ল'ৰাটোৱে তোমাক শিকাই দিব দেই। তুমি ভালকৈ শিকি ল'বা আৰু ধুনীয়াকৈ কামবোৰ কৰিবা। অঁ ঠিক আছে ছাৰ। বিবেক, বিবেক, এইফালে আছোন। অঁ দেউতা, কোৱা। মই যে কালিতো কৈ আছিলোঁ ছোৱালীজনীক নতুনকৈ লৈছোঁ আৰু তাইক কম্পিউটাৰ কামবোৰ শিকাই দিব লাগিব বুলি। এইজনীয়ে, এই নামটো হৈছে নিভাৰাণী। নমস্কাৰ ছাৰ। অঁ নমস্কাৰ নমস্কাৰ। হ'ব, তুমি মোক ছাৰ বুলি নামাতিলেও হ'ব। নিভাৰাণী, এয়া মোৰ ল'ৰা বিবেক, আৰু ইয়ে তোমাক আজিৰ পৰা কাম শিকাব দেই। অঁ ছাৰ, ঠিক আছে। বাবা, তই কামবোৰ তাইক ভালকৈ শিকাই দিবি। কাম কিমান পেণ্ডিং হৈছে দেখিছই নহয়। সোনকালে শিকি সোনকালে যাতে কৰিব পাৰি আৰু। পিছে নিভাৰাণী, ই তোমাক এতিয়া কাম শিকাব দেই। মই গৈ থাকোঁ, অফিচত মোৰ অকণমান কাম আছে। অঁ হ'ব ছাৰ। ইমান ধুনীয়া ছোৱালীজনী, মোৰ দেখোন দেখিয়ে কিবা ভাল লাগি গৈছে মনটো। বাৰু যিয়ে নহওক, আমাৰ অফিচত জইন কৰিছে যেতিয়া আমাৰ অফিচলৈ তাই সদায় আহিব, আৰু আমি সদায় লগ পাই থাকিম। ছাৰ। সেয়া আকৌ ছাৰ। মই তোমাক কৈছোঁ নহয়, তুমি মোক ছাৰ বুলি মাতিব নালাগে। মোৰ নামটো বিবেক, তুমি মোক বিবেক বুলি মাতিলেও হ'ব। ঠিক আছে বাৰু। পিছে এতিয়া আহা, তোমাক কামখিনি মই শিকাই দিওঁ। অঁ ঠিক আছে, আহক। নিভাৰাণীক দেখাৰ পৰা মনটো দেখোন কিবা খেলিমেলি হৈ আছে মোৰ। তাইলৈকে অকল মনত পৰিহে আছে। ইমান ধুনীয়া ছোৱালী, হাইলাখ একদম সৰগৰ পৰি নিচিনা। ক'ত বা ঘৰ, কি কথা এইবোৰ দেখোন আজি একো সোধা নহ'লেই। আজি অকল কামকে শিকাই থাকিলোঁ তাইক। পিছে দেউতাক সুধিব লাগিব, মই তাইৰ ডিটেইলছটো ল'ব লাগিব। বাবা, কি হ'ল তোমাৰ? এনেকৈ ইয়াত বহি কি চিন্তা কৰি আছা? নাই মা, একো চিন্তা কৰা নাই, এনেই অলপ বহিহে আছোঁ। বাবাও, মই তোমাৰ মা হয়। মই তোমাৰ সকলোবোৰ কথাই বুজি পাওঁ। তুমি কোনটো কথা কেতিয়া কেনেকৈ চিন্তা কৰা চব জানো মই। কি হৈছে কোৱাচোন? আজি তোমাৰ চিন্তাটো অকণমান মই বেলেগ দেখিছোঁ। কি হৈছে কোৱাচোন বাবা? নাই মা, একো হোৱা নাই মোৰ। তুমি এনেই আকৌ চিন্তা কৰিছা। যোৱাচোন যোৱা, মোৰ কাৰণে চাহ একাপ বনাই আনেগে যোৱা। মোৰতো বৰ বিষাইছে। হয় নেকি? ৰ'বা তেতিয়াহ'লে মই চাহ লৈ আহোঁগৈ। মাকনো মই এইবোৰ কথা কেনেকৈ কওঁ? ছোৱালীজনীক মোৰহে ভাল লাগিছে, তাই একো মোক ভাল নালাগিবও পাৰে। আৰু তাতে আজি মই প্ৰথম লগ পাইছোঁ। ছোৱালীজনী কেনেকুৱা কি কথা একো গমেই পোৱা নাই নহয়, কিন্তু দেখাত ভালেই লাগিছে বাৰু। নাজানো আৰু ভিতৰি কেনেকুৱা হয়। মই সকলোবোৰ গম পোৱাৰ পিছত মাক মই তাইৰ কথা ক'ব লাগিব। আৰু দেউতা জানো ক'ত গ'ল? দেউতা সোনকালে অহা হ'লে দেউতাক মই আজি সুধিব পাৰিলোহেঁতেন তাইৰ কথা। সঁচাকৈ মোৰ তাইক বহুত পচন্দ হৈছে অ'। এনেকৈ প্ৰথম দেখাতে জানো এনেকৈ মানুহৰ প্ৰেম হয়? নাজানো আৰু কি হৈছে মোৰ লগত। মানে মনটো একেবাৰে ঘৰত বহা নাই। এনি টাইম তাইৰ মুখখনকে মোৰ মনলৈ আহি আছে দেখোন। বাবা? অঁ দেউতা, তুমি আহিলা হপাই? অঁ আহিলোঁ। তই এনেকৈ বহি আছ যে? পিছে ছোৱালীজনীয়ে কামবোৰ ভালকৈ শিকিছেনে বাৰু? অঁ দেউতা, শিকিছে। তাই বৰ আগ্ৰহী।
ছোৱালীজনী ভাল, মাতে কথাই বৰ ভাল, আৰু দেখাই শুনায়ো কম নহয় ছোৱালীজনী। প্ৰথম যেতিয়া লগ পাইছিলোঁ মই, সেইদিনাখনেই গম পালোঁ যে ছোৱালীজনী সঁচাকৈ বহুত ভাল ছোৱালী দেই। অঁ দেউতা, মানে তাইক আজি প্ৰথম লগ পাই মোৰো বহুত ভাল লাগিলে। দেউতাও, তাইৰ ঘৰ ক'তনো? আচলতে আমাৰ যে তেনেকৈ চিনা পৰিচয় একো নহ'লেই, অকল মানে নামকেইটাহে জানিলোঁ। পিছে তাইৰ ঘৰ ক'ত? তাইৰ ঘৰত কোন কোন আছে দেউতা? অঁ, তাইৰ ঘৰ আহোমৰ চুকত। আহোমৰ চুক? আহোমৰ চুক ক'ত আছে আকৌ? ৰূপহীহাটৰ চাৰিআলিটোৰ পৰা বাওঁ চাইডে সোমাব লাগে আকৌ, সেইখন যে গাঁওখন, সেই গাঁৱৰ হয় তাই। অ', তাই ইমান দূৰৰ পৰা আহিছে। তাই ইমান দূৰৰ পৰা ইণ্টাৰভিউ দিবলৈ আহিছে। আচলতে ছোৱালীজনীৰ কথাবোৰ শুনি মোৰ বৰ দুখ লাগিলে হিৰো। প্ৰথমতেতো কামত নলওঁ বুলি ভাবিছিলোঁ, কাৰণ তাই কম্পিউটাৰ তেনেকৈ ইমান নাজানে, আৰু আমাকতো একেবাৰে কম্পিউটাৰ স্মাৰ্ট ছোৱালীজনী লাগে। কিন্তু তাই দুখৰ কথাবোৰ শুনি মোৰ মনটো বৰ বেয়া লাগিলে পাই। দুখৰ কথা? কি দুখৰ কথা? দুখৰ কথা মানে কি কবি আৰু, তাইৰ দেউতাকে দুগৰাকী বিয়া পতা। তাই হৈছে প্ৰথমগৰাকী ছোৱালী, আৰু ছেকেণ্ডগৰাকীৰো ছোৱালীজনী আছে নেকি কি হবাই। মানে ছেকেণ্ডগৰাকীয়ে আৰু সেই দেউতাকে সিহঁত দুজনীক মানে অকণো ভাল নাপায় বোলে, বহুত শাস্তি দিয়ে, বহুত কষ্টতহে মানে সিহঁতি সেইখন ঘৰত আছে। আৰু সেইকাৰণে মানে তাইৰ কাম এটা বহুত জৰুৰী হৈ আছে বোলে। কামটো পালে মানে সেইখন ঘৰৰ পৰা ওলাই পেলাই সিহঁতি বেলেগকৈ থাকিব আৰু মাকে জীয়েকে। অ' হয় নেকি? এয়া দেখোন সঁচাকৈ বহুত দুখৰ কথা। তাই বৰ কষ্ট কৰা ছোৱালী পাই। এই ছোৱালীজনী ইমান অত্যাচাৰ ভুগিও বৰ কিন্তু ভাল মাৰ্কছ পাইছে দেই। ছোৱালীজনী পঢ়া শুনা বৰ ভাল। অ' দেউতা, এই ৰূপহীহাটৰ সেইফালে মোৰ লগত এজনী ছোৱালীজনী পঢ়িছিলে, নামটো ৰিয়া। তাই চাগে চিনি পাবই তাইক। অঁ, চিনি পাবও পাৰে সেইফালৰ মানুহ যেতিয়া। কিন্তু নিভাৰণি কথাবোৰ শুনি মোৰ মনটো বৰ বেয়া লাগিলেও। কিছুমান মানুহ চোন কিমান অভাৱত আছে, অভাৱত থাকিও ইমান ভালকৈ পঢ়া শুনা কৰিছে, কিন্তু কিছুমান ইমান সুবিধা পায়ো একো এটা কৰিব পৰা নাই। সঁচাকৈ দেই, নিভাৰণি কিন্তু তাৰে এটা উদাহৰণ। আৰু চাবি বাবা, এই ছোৱালীজনীক তই সকলোবোৰ কাম শিকোৱাৰ পিছত তাই বৰ ধুনীয়াকৈ কামবোৰ কৰিব। এই ছোৱালীজনী মানে কামত বৰ আগ্ৰহী। তুমি ঠিকে কৈছা দেউতা, তাই বৰ আগ্ৰহী। তাইৰ লগত কথা পাতি মই গম পালোঁ। পিছে তাইৰ জীৱনটো ইমান দুখৰ কৰিব লাগে নহয় ভগৱানে। ইমান ধুনীয়া ছোৱালীজনী দেখিবলৈ, কিন্তু ভগৱানে কিয় এনেকুৱা কৰিলে বাৰু তাইৰ লগত? তাকেও কিনো কবি আৰু, মানুহে আকৌ এফাল দিলে এফাল নিদিয়ে নহয়। উপায় নাই আৰু। এতিয়া তাই কাম বন ধুনীয়াকৈ যদি কৰিব পাৰে, তেতিয়া আমাৰ অফিচতে তাই ভাল পোষ্ট এটা পাব। কিন্তু প্ৰথমতে কামবোৰ চাই লওঁ বাৰু। অঁ দেউতা, আমাৰ অফিচতে তাইক ভাল পোষ্ট এটা দিবা। ইমান কষ্টত তাই জীৱন কটাই আছে, এটলিষ্ট আমাৰ অফিচত কাম কৰিলে মানে চেলেৰিটা ভালকৈ পাব আৰু সুখত থাকিব পাৰিব। পিছে পাবা, তোক দেখিছোঁ তাইক লৈ বৰ চিন্তা হৈছে। নহয় নহয় দেউতা, মানে এনেই সুধিলোঁহে। এইবোৰ আচলতে মই গম নাপাওঁ যে তাই ক'ৰ হয় কি কথা, সেইকাৰণে সুধিলোঁ। বেলেগ একো নাই দেউতা। তোৰ মই দেউতাৰে হওঁ, মুখ খুলি কথা নক'লেও বুজি পাওঁ সকলোবোৰ। পিছে তই বহ, মই অফিচৰ পৰা আহি পাইছোঁহিহে, অলপ ফ্ৰেছ হৈ লওঁ। অঁ যোৱা। ইছ ৰাম, দেউতাকনো মই ইমান একেবাৰে পকাই পকাই সুধিবলৈ কি দৰকাৰ বাৰু? দেউতাই চাগে মোৰ কথা গমেই পালে। কিন্তু ছোৱালীজনী সঁচাকৈ মোৰ বহুত ভাল লাগিছে। মই কেনেকৈ বুজাওঁ, কাক ক'ম এতিয়া, কোনে বুজি পাব? তাইৰ জীৱনটো যে ইমান দুখৰো দেহি ছোৱালীজনী। মোলৈ আহিলে তাই একেবাৰে ৰাজৰাণী হৈ খাব পাৰিব। কিন্তু মোৰ ঘৰৰ মানুহে জানো তাইক মানি ল'ব, বা তাই হ'লেও জানো মোক মানি ল'ব? যদি তাই মোক পিছত তাইৰ মই সুবিধাও ল'ম বুলি ভাবে, তেতিয়া কি হ'ব? নাই নাই, যি ভাবিলোঁ ভাবক আৰু, উপায় নাই। মই মোৰ মনৰ কথা তাইক ক'মেই, খালি কেইদিনমান গৈ লওক আৰু। এতিয়াই ক'লে আকৌ মোক কেৰেক্টাৰলেছ বুলি ভাবিব তাই। বাবা, অ' বাবা, আকৌ চাহ হ'ল নহয়? অঁ মা, গৈছোঁ। মাজনী, তই আহি পালিহি? অঁ মা, পালোহি। পিছে মাজনী কচোন, তোৰ অফিচত প্ৰথম দিনটো কেনেকৈ গ'ল? ভালেই গ'লনে? অঁ মা, ভালেই গ'ল। ছাৰজন বহুত ভাল, আৰু মোক কম্পিউটাৰ ছাৰৰ ল'ৰাজনে শিকাইছে। ল'ৰাজনৰ ব্যৱহাৰ পাতি ইমান ভাল নহয়, মোক বহুত ধুনীয়াকৈ শিকাইছে জানানে? অঁ হয় নেকি? মাজনী, তেওঁলোকে যেনেকৈ শিকাইছে তেনেকৈ কামবোৰ কৰিবি দেই। ঠিক আছে মা, মোক তেওঁলোকে যেনেকৈ কয় মই তেনেকৈ কৰিম, তুমি চিন্তা কৰিব নালাগে। পিছে মোক অকণমান চাহ দিবা নেকি? মাথাটো বৰ বিষাই আহিছে। অঁ মাজনী, তই মুখ হাতকেইটা ধুই ল, মই চাহখন বনাওঁগৈ ৰ। ঠিক আছে যোৱা। মা, মই তোমাক কেনেকৈ কওঁনো, ছাৰজনৰ ল'ৰাটো কিমান ভাল, কিমান ভদ্ৰ ল'ৰা। মই এনেকুৱা ল'ৰাহে বিচাৰোঁ। কিন্তু মই বিচাৰিলে জানো হ'ব? মই ক'ত আৰু তেওঁ ক'ত? আৰু ইমান ধুনীয়াকৈ মোক ব্যৱহাৰ কৰিছে নহয়, মোৰ মনটো বৰ ভাল লাগিছে। প্ৰথম দিনাখন লগ পাই তেওঁ মোক ছাৰ বুলি মাতিবলৈকে মানা কৰিছে। এনেকুৱাই হ'ব লাগে মানুহ। ইমান ধনী ঘৰ ল'ৰা হয় যদিও অকণো গৰ্ব অহংকাৰ নাই। সঁচাকৈ দেই, এনেকুৱা মানুহ পাবলৈ কিন্তু বৰ টান। তেওঁলৈ যোনেই বিয়া হ'ব,
তেওঁ কিন্তু সঁচাকৈ বহুত লাকি হ'ব দেই। ইমান ধুনীয়া এজন হাজবেণ্ড পাব। মইনো এইবোৰ কেলৈ চিন্তা কৰি আছোঁ। আমি হৈছোঁ সৰু মানুহ, বাওনা হৈ চন্দালে হাত কেতিয়াও নেমেলো মই। পিছে যিয়ে নহওক, তেওঁক মোৰ আজি প্ৰথম লগ পাই মানে কিবা এটা ভাল লাগিলে। যাওঁ আৰু এতিয়া ফ্ৰেছ হ'লওঁগৈ, মোৰতো বৰ টিং আহিছে। কিনো হৈছে জানো, নিভাৰাণীক দেখা পিছৰে পৰা মোৰ মনটো এখন ক'তোৱে নবহা হ'ল। অকল দেখোন তাইৰ ওচৰতে থাকিবলৈ মন যায় মোৰ। তাই যেতিয়া অফিচত থাকে তেতিয়া মোৰো থাকি বৰ ভাল লাগে। যেতিয়া তাই গুচি আহে তাৰপিছত আৰু মোৰ অফিচত থাকিবলৈ দেখোন অকণো মন নাযায়। কিয় এনেকুৱা হৈছে মোৰ লগত? মই বাৰু তাইক ভাল পাই পেলাওঁ নেকি? হয়তো চাগে এয়া মোৰ তাইৰ প্ৰতি থকা ভালপোৱাই হয়। মই অত দিনৰ পৰা এনেকুৱা এজনী ছোৱালী বিচাৰিছিলোঁ। ভগৱান, তুমি তাইক মোক লগ পোৱাই দিলা। তোমাক বহুত বহুত ধন্যবাদ। কিন্তু ইয়াৰ পিছৰখিনি মই যি কৰিম তাৰ কাৰণে তুমি মোক সহায় কৰিব লাগিব প্ৰভু। তাইক মই মোৰ মনৰ কথাবোৰ ক'মনো কেনেকৈ? এইবোৰ কথা ক'লে তাই বা আকৌ মোক কি বুলি ভাবে? বা তাই কোনোবা হয়তো ভালপোৱা থাকিবও পাৰে। ইমান ধুনীয়া ছোৱালী, ভালপোৱা নাথাকিবনে আৰু? কিন্তু এইবোৰ কথা মই মোৰ মনত লৈ থাকিলে মানে একোৱে নাপাম দেখোন। এই কথাবোৰ মই তাইক ক'ব লাগিব, সকলোবোৰ কথা খুলি ভাঙি। সকলোবোৰ কথা তাইক মই খুলি ভাঙি ক'লেহে তাইৰ মনত কি আছে মই গম পাম। এনেকৈ যদি মই মোৰ মনতে লৈ থাকোঁ তেতিয়াহ'লেনো কেনেকৈ গম পাম? নাই, যি হ'লেও সাহসখন গোটাই কাইলৈ মানে তাইক মই সকলোবোৰ কথা ক'ব লাগিব। বাবা, ইমান ৰাতিলৈকে তুমি ইয়াত কি কৰি আছা? মা, নাই এনেহে আছিলোঁ ইয়াতে। হ'ব বাবা, হ'ব। তোমাক মই জন্ম দিছোঁ, তোমাক মই সৰুৰ পৰা তুলি ডাঙৰ দীঘল কৰিছোঁ। তোমাৰ কোনটো মুহূৰ্তত কি হয় তুমি মোক নক'লেও মই বুজি পাওঁ। কি হৈছে কোৱাচোন? তুমি কিন্তু একো এটা কথা মিছাকৈ মাতিব নোৱাৰিবা দেই, মই কৈ দিছোঁ। যি হৈছে মোক সঁচাকৈ কোৱা। আজি কেইদিনমানৰ পৰা মই তোমাক চাই আছোঁ। তোমাৰ ব্যৱহাৰবোৰ অকণমান বেলেগ দেখিছোঁ মই। কি হৈছে কোৱাচোন বাবা? কিবা প্ৰব্লেমত পৰিছা নেকি তুমি? প্ৰব্লেম মানে মা, মই কেনেকৈনো কওঁ একো ভাবি পোৱা নাই। কি হৈছে কোৱাচোন বাবা, কোৱা। মানে মা, মানে আমাৰ অফিচত যে নতুনকৈ মানে কামত জইন কৰিছে নিভাৰাণী, তাইক মোৰ বহুত ভাল লাগিছে মা। তাইক মোৰ বহুত ভাল লাগিছে। নিভাৰাণী মানে সেইদিনাখন যে তুমি যে দেউতাই কৈ আছিলে কিবা বাপেকে দুগৰাকী বিয়া পতা নেকি, তাই নেকি? মা, তাইয়ে হয়। মা, তুমি ইমান আচৰিত হ'ব নালাগে। ছোৱালীজনী বহুত ভাল ছোৱালী হয়। তুমি লগ পালে মানে গম পাবা নহয়। তুমি তাইক দুদিন লগ পাইছাহে। তুমি তাইক দুদিন লগ পাওঁতে তুমি তাইক চাৰ্টিফিকেট দিব পৰা হৈ গ'লা নেকি? চাৰ্টিফিকেট দিয়া নাই বাৰু মা, কিন্তু ছোৱালীজনী সঁচাকৈ বহুত ভাল ছোৱালী। তুমি লগ পালে গম পাবা মা। এইকেইদিন মানে ব্যৱহাৰবোৰ যে সলনি হৈছে, এয়া মানে নিভাৰাণীহে সলনি কৰিছে তোক। নহয় মা, তেনেকুৱা কথা নহয় বাৰু। কিন্তু ছোৱালীজনীক মানে মোৰ প্ৰথম দেখোঁতে কিবা এটা বৰ ভাল লাগিলেও। আৰু ছোৱালীজনী সঁচাকৈ বহুত ভালো মা। তুমি তাইক লগ পালে গম পাবা নহয়। বাৰু দে, তই যদি ইমান ভাল বুলি কৈছ তেতিয়াহ'লে চাগে নিশ্চয় তাইৰ গাত কিবা ভাল গুণ আছে। পিছে তোৰ এইবোৰ কথা তাই গম পায় নে নাপায়? নাপায় মা, একোৱে গম নাপায়। আচলতে মই কাইলৈ তাইক মোৰ মনৰ কথাবোৰ ক'ম বুলি ভাবিছোঁ। কেনেকৈনো কওঁ তাকে সাহসখন গোটাবই পৰা নাই। ছোৱালীজনীক একো কোৱাই নাই। ছোৱালীজনী কিজান কোনোবা পচন্দ কৰা ল'ৰা থাকিবও পাৰে। তই একো গম নোপোৱাকৈ একেবাৰে ইমান উপজোপৰি প্ৰেমত পৰিছ যে। নহয় মা, কাইলৈ মই ক'ম তাইক। তাকে সাহসখন অকণমান গোটাইছোঁ বাৰু। কাইলৈ তাইক মই মোৰ মনৰ কথাবোৰ ক'ম। ঠিক আছে বাৰু দে, তেতিয়াহ'লে তই তাইক কাইলৈ তোৰ কথাবোৰ ক'বি আৰু তাইৰ মনৰ কথাবোৰ জানিবলৈ চেষ্টা কৰিবি। তাৰপিছত মোক জনাবিচোন বাৰু তাই কি কয়। ঠিক আছে মা, ঠিক আছে। তাইক মই কাইলৈ মোৰ মনৰ কথা সকলোবোৰ ক'ম। পিছে এতিয়া শুই থাকি বহুত দেৰি হ'ল নহয় ৰাতি। মা, এতিয়া মই শুমগৈ। ব'লা, তুমিও ব'লা। বেটাই প্ৰেমত পৰি থাকিবই পৰা নাই একেবাৰে গোটেইটো। শুই থাকি ব'লা মা। মাৰ পৰাতো আনচাৰটো পজিটিভে পালোঁ। হে প্ৰভু, তাই যদি কোনো ভালপোৱা চালপোৱা নাথাকিলে হ'ল আৰু। প্ৰভু, তাইক এখন ঘৰৰ বোৱাৰী কৰিব পাৰিলে হ'ল আৰু প্ৰভু।